নমস্কাৰ, মোৰ নাম গিৰীশ দাস। এইটো আমি গুৱাহাটী কাহিকুছি ডক্টৰ দৰদী প্ৰিয়ম দুৱৰাৰ নেতৃত্বত তেখেতৰ নিৰ্দেশত এই বীজটো কৰা হৈছিল, সংগ্ৰহ কৰা হৈছিল আৰু সম্পূৰ্ণ অৰ্গেনিক ছিষ্টেমেৰে প্ৰস্তুত কৰা হৈছে। ইয়াত গোবৰ আৰু ব্ৰইলাৰৰ গোবৰ এই দুটা বস্তুৱে মাটিত ব্যৱহাৰ কৰা হৈছে। ইয়াত কোনো মেডিচিন ব্যৱহাৰ কৰা নাই, ঔষধ ব্যৱহাৰ কৰা হোৱা নাই, তেনেকৈ কৰা হৈছে। আৰু এইটো হালধীয়াটোত পোৱা যায় কেৰট আৰু বেঙুনীয়াটোত পোৱা যায় এন্থোচাইনিন। কেৰটিন পোৱা যায় আৰু বেঙুনীয়াটোত এন্থোচাইনিন পোৱা যায়। সেইটো পাৰিব ডক্টৰ দুৱৰাৰ লগত যোগাযোগ কৰিলে তেখেতে যোগাযোগ কৰি দিব। মই প্ৰথমবাৰৰ বাবে কৰিছোঁ, মই পৰীক্ষামূলকভাৱে কৰিছোঁ। মই বৰ্তমান সফল বুলি ক'ব লাগিব, কাৰণ ফল ভাল পাইছোঁ।